আজি যিটো সম্পত্তি যিটো সমাজ ব্যৱস্থা এটা যিটো শিক্ষা যিটো ব্যৱস্থা আমি যিহেতু এগৰাকী শিক্ষক আমি বুজি পাওঁ যে এতিয়া আমাৰ একাডেমিক চাইডত কৰি আমাৰ শিক্ষকসকলৰ অন্যান্য কামৰ বজাৰটো বেছি গতিকে আমি অন্যান্য কাম কৰাৰ সমান্তৰালভাৱে আমি কি কৰিব লাগে শৈক্ষিক কামত আমি যোগদান কৰিব লাগে। গতিকে এনেকুৱা এটা অৱস্থা হৈছে এতিয়া পঢ়াৰ দিনত কৰিও অন্যান্য কাৰ্যসূচী বেছি। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ অভিভাৱিকাসকলে বা ওচৰৰ গাঁৱৰ মানুহবিলাকে অভিভাৱকবিলাকে কি ভূমিকা ল'ব লাগিব সেইটো কিন্তু এটা ডাঙৰ কথা হৈছে। আজি যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে স্তৰত উঠি যাব। আমি যেতিয়া পঢ়িছিলোঁ মোৰ এতিয়াও মনত আছে মোৰ বন্ধু এজন ছবিউদ্দিন আহমেদ বুলি তেওঁ এতিয়া ডুবাইত বোলে ডক্টৰ কৰি আছে। কাৰণ আমি একেলগে পঢ়িছিলোঁ, আমি একেলগে হিন্দী পৰীক্ষা দিছিলোঁ। আমি যদি কিবা জানিছিলোঁ তেওঁলোকে যদি কিবা বেছি জানিছিলে আমি সুধিছিলোঁ যে এইটোনো কেনেকৈ হয় এইটোনো কেনেকৈ হয়। আমি কেতিয়াও লাজ কৰা নাছিলোঁ যে আমি দেখোন এইটো নোৱাৰোঁ, কেতিয়াও লাজ কৰা নাছিলোঁ। তোমালোকে ভালদৰে পঢ়িবা। কিছুমানে ইঞ্জিনিয়াৰ হ'ব, কিছুমানে খেতি কৰিব, নহয় ভাল কাম কৰিলে খেতিটো নাম আছে, ভাল কাম কৰিলে সৰু বৰ ডাঙৰ কৰ্মত নাই। গতিকে ভালদৰে সকলোৱে পঢ়া আৰু ভালদৰে জীৱনৰ পথ এটা বাছি লোৱা। আমাৰ জীৱনটো এখন ৰেলগাড়ীৰ দৰে চলন্ত ৰেলগাড়ীৰ দৰে আমাৰ জীৱনবোৰ আগবাঢ়ি গাড়ীখন চলন্ত হয় এনেদৰে ভাবি আমাৰ ল'ৰা ছোৱালীখিনিয়ে আগবাঢ়ি যাব লাগে। বুদ্ধি সদায় খটুৱাব লাগে। কেতিয়াবা এনেকুৱা এটা পৰিৱেশ হয় যে যিটো পৰিৱেশত সঁচা কথা ক'বলৈ মানে কেতিয়াবা বিপদ হয়। মই এক মিনিট এটা মই সাধু কথা কৈছোঁ। বিদ্যালয়ত পঢ়িছিলোঁ। তাৰ আগতে মই তেলেৰিয়াত পাৰি LP স্কুল এখনত পঢ়িছিলোঁ। সৰুৰ পৰা এটা এনেকুৱা মন আছিল আকাশ চুবৰ মন। যেনেকে জুবিন গাৰ্গে গাই থৈ গৈছে সকলোকে, জুবিন গাৰ্গে যেনেকে কল্পনা কৰিছিলে যে আকাশখন চুবৰ মন, আমিও হয়তো সেই আকাশ চুবৰ সুৰটো বিচাৰি পোৱা নাছিলোঁ। আমিও তেনেকে ভাবিছিলোঁ যে আমি এদিন ভালদৰে পঢ়ি শুনিবলৈ আগবাঢ়ি যাম। আজি ল'ৰা ছোৱালীখিনিয়ে আমি প্ৰতি বছৰে লাওকৰা উচ্চ মাধ্যমিক বিদ্যালয়ে বাৰ্ষিক অধিৱেশন পাতোঁ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে। আৰু আমি সাংস্কৃতিক ক্ষেত্ৰতেই হওক বা বৌদ্ধিক বিকাশৰ কাৰণে এই বাৰ্ষিক অধিৱেশনটো প্ৰতি বছৰে পাতোঁ। এইবাৰো পাতিছোঁ। এইবাৰ আমি বিভিন্ন ধৰণৰ নৃত্য গীত মাত ইত্যাদি পৰিৱেশন কৰাৰ লগতে বিভিন্ন বক্তাৰ জৰিয়তে আমি ল'ৰা ছোৱালীক কেনেধৰণে ভৱিষ্যতে নিজৰ উৎসাহ উদ্দীপনা যোগাব পাৰোঁ বা তেওঁলোকে ভৱিষ্যতে এজন সমাজত সুস্থ নাগৰিক হিচাপে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আচ্ছা, আমি এই বাৰ্ষিক অধিৱেশন উপলক্ষে আমি দুজন বক্তা অতিথি মাতি আনিছিলোঁ। এজন হ'ল বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা, অসমীয়া বিভাগৰ প্ৰবক্তা পৰীক্ষিত বৈশ্য, যাৰ নামেই পৰিচয় পৰীক্ষিত বৈশ্যৰ। তেওঁক মাতি আনিছোঁ। তেওঁৰ সাৰগৰ্ভ ভাষণ দিছে। তাৰোপৰি আমাৰ বৰক্ষেত্ৰীৰে জীয়ৰী, বৰক্ষেত্ৰীৰ বোৱাৰী বীণাপাণি ডেকা, তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত এগৰাকী স্বাস্থ্যকৰ্মী, তেওঁকো মাতি আনিছোঁ। তেওঁ জীৱন সংগ্ৰামৰ জৰিয়তে কেনেদৰে আজি ৰাষ্ট্ৰপতিৰ নিচিনা ব্যক্তিৰ পৰা পদক ল'বলৈ সক্ষম হৈছে তাৰ এটা সুন্দৰ নিদৰ্শন আমাৰ ল'ৰা ছোৱালীৰ মাজত দিছে, যাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে ভৱিষ্যতে নিজৰ জীৱনত উন্নতি কৰাৰ কাৰণে প্ৰচেষ্টা ল'ব পাৰিব। ঐতিহ্যমণ্ডিত বৰক্ষেত্ৰী অঞ্চলৰ বিহগী কবি ৰঘুনাথ চৌধুৰীৰ জন্মস্থান লাওপাৰা হাইস্কুলত 1950 চনতে স্থাপন হৈছিলে। আৰু এইবেলি আমি 1950 চনৰ পৰা স্থাপন হোৱা হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিব লগা হৈছে। আৰু আজিৰ 65তম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাখনত আমি সভাপতি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ।
আমাৰ বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত শিক্ষক উপেন্দ্ৰনাথ মেধি ছাৰক তাৰপিছতে আমি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ বৰক্ষেত্ৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰবক্তা পৰীক্ষিত বৈশ্য ডাঙৰীয়াক, লগতে আনিছিলোঁ আমাৰ নলবাৰী জিলাৰ গৌৰৱ বৰক্ষেত্ৰীৰ জীয়ৰী বীণাপাণি ডেকাই আমাৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। তেওঁ এজন নলবাৰী জিলাৰ স্বাস্থ্যকৰ্মী আৰু এই বঁটা গ্ৰহণ কৰি তেওঁক আজি আমি ইয়াতে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতৰ সাৰুৱা ভাষণত ছাত্ৰ ছাত্ৰীৰ উপকাৰৰ কাৰণে উৎসাহিত কৰাৰ কাৰণে তেওঁৰ যিটো মন যায়, এই জুবিন গাৰ্গৰ মন যায় গীতৰ আধাৰত তেখেতৰ মনৰ পৰিচয় দাঙি ধৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলকো কৈ গৈছে সকলোৰে অন্তৰত সকলোৰে মন মগজু সদায় মন যায় আৰু নিজৰ এটা উচ্চ লক্ষ্য উপনীত হ'ব লাগে বুলি তেওঁ ভাষণত বক্তব্য দাঙি ধৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।